নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023ত 12,600টা পোষ্ট দিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। কেনেকৈ আপোনালোকে অনলাইন কৰিব আজি মই কৈ আছোঁ আপোনালোকক। আপোনালোকে প্ৰথমতে assamcareer.com বুলি চাৰ্চ কৰি সেই assamcareer.comৰ পেজটোত যাব। এতিয়া চাওক, প্ৰথম লিংকটো দিয়া আছে অনলাইন এপ্লিকেশ্যন লিংক গ্ৰেড 3, অনলাইন এপ্লিকেশ্যন লিংক গ্ৰেড 4 আৰু তলত দিয়া 3 নম্বৰ অপশ্যনটো দিয়া আছে চাওক অনলাইন ৰেজিষ্ট্ৰেশ্যন লিংক কমন। ইয়াতে চাওক আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকক কি লাগিব, প্ৰথমতে আপোনালোকৰ নিজৰ নামটো ফুল নামটো ভৰাই দিব, তাৰপিছত দেউতাৰ নাম দিব, মাৰ নাম দিব, তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত ক্লিক কৰিব, কেলেণ্ডাৰখন আহিব, কেলেণ্ডাৰ মতে চিলেক্ট কৰিব, তাৰপিছত ইমেইল এড্ৰেছ এটা লাগিব, তাৰপিছত চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম, অসমৰ যিকোনো এটা এমপ্লয়মেণ্ট অফিচত নামটো ৰেজিষ্ট্ৰেশ্যন থাকিলে হ'ল, কিন্তু সেইটো অনলাইন হ'ব লাগিব। আগত যে আমি অফলাইন কৰিছিলোঁ সেই অফলাইনখন অনলাইন হ'ব লাগিব, ঠিক আছে। তাৰপিছত ইয়াত মোবাইল নম্বৰটো দিব, মোবাইল নম্বৰটো দি চেণ্ড OTP কৰি দিয়াৰ লগে লগে এটা OTP যাব, সেই OTPটো যোৱাৰ পিছত ইয়াত আপোনালোকে OTPটো বহাই দি ইয়াত ভেৰিফাই OTP যে আছে ভেৰিফাই OTP OTPটো ভেৰিফাই হ'ব, তাৰপিছত ছাবমিট কৰিব, ঠিক আছে। এতিয়া মই এইখন ফিল আপ কৰি লওঁ। এতিয়া আমি এই গোটেইখিনি ফিল আপ হোৱাৰ পিছত এতিয়া আমি ছাবমিট অপশ্যনত ক্লিক কৰিম। আপোনাৰ গোটেইখিনি হৈ গ'ল। এতিয়া ক্লাছ 3 না ক্লাছ 4ত ক্লিক কৰিব, ইয়াত যিকোনো এটা ক্লিক কৰিলে হ'ল, এইটো মেণ্ডেটৰী নহয়। ইয়াতে চাওক মেণ্ডেটৰী এইকাৰণে নহয় বুলি কৈছোঁ, তাতে ক্লিক কৰিলেও আপোনালোকৰ এনেকৈহে খোলা যাব, লগ ইন কৰিবই লাগিব আপোনালোকে, ঠিক আছে। লগ ইন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ক্লিক কৰিব, নেক্সট কৰিব। ইয়াতে চাওক কি লিখা আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম, হয়নে, আৰু তলত আছে মোবাইল নম্বৰ। এই দুটা আমি বহাই দিওঁ। এইখিনি আমি বহাই লোৱাৰ পিছত আমি নেক্সট কৰিম। ইয়াতে চাব আপোনালোকে ক'ত এপ্লাই কৰিব, ঠিক আছে। ইয়াতে যদি আপোনালোকে বেচেলৰ ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াতে য়েছ দিব, নহয় ন' দিব। তাৰপিছত বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ এপ্লিকেশ্যন যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা 6 মান্থ আছে ইয়াতে য়েছ দিব বা ন' দিব। তাৰপিছত বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স যদি আছে তেতিয়াহ'লে য়েছ দিব, আৰু যদি নাই ন' দিব, ঠিক আছে। তাৰপিছত চাওক ইয়াতে HSLC অৰ ইকুৱেলেণ্ট এক্সামিনেশ্যন পাছ, য়েছ দিব, য়েছ যদি 4 গ্ৰেডত এপ্লাই কৰিব। HSLC চায়েন্স এক্সাম পাছ হয় তেতিয়া য়েছ দিব, যদি নহয় ন' দিব, চায়েন্সটো নহয়। ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফৰ ভেলিড LMV ড্ৰাইভিং লাইচেন্স যদি আছে আপোনালোকৰ য়েছ দিব, যদি নাই ন' দিব। ড্ৰাইভাৰৰ পষ্টটো 3rd গ্ৰেড হয়। ইয়াতে চাব আপোনালোকে নিজৰ কেটেগৰীটো চিলেক্ট কৰিব, SC ST OBC জেনেৰেল যিটো হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডিচেবল পাৰ্চন হয় নেকি, PWD পাৰ্চন হৈছে যদি হয় য়েছ দিব, যদি নহয় ন' দিব। আপোনালোকে এক্স ছাৰ্ভিচমেন হয় নেকি, ন' দিব, যদি হয় য়েছ দিব। তাৰপিছত আপোনালোকে ইয়াতে ৰিজন সুধিছে কি হয় সেইটো দিব। তাৰপিছত ইয়াতে চাব এটা বস্তু দিছে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 3। ইয়াত এড্ৰেছ লাইন 1ত আপোনালোকৰ যিটো যিকোনো এটা ধৰি লওক মন্দিৰ মছজিদ যি আছে আপোনালোকৰ LP স্কুল সেইটো ইয়াত লিখি দিব। তাৰপিছত এড্ৰেছ লাইন 2ত আপোনালোকে ৰোডটো দিব, ঠিক আছে। তাৰপিছত এড্ৰেছ লাইন 3ত আপোনালোকে দিব আপোনালোকৰ যিটো পোষ্ট অফিচৰ নাম আছে পোষ্ট অফিচ। তাৰপিছত ভিলেজৰ নামটোতো ইয়াত আছে বহাব লাগিব, পুলিচ বহাব, পিন কোডটো দিব। তাৰপিছত ইয়াত ডিষ্ট্ৰিক্টখন হয় আপোনালোকে সেইটো, ঠিক আছে। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো আছে, মোবাইল নম্বৰটো দিব। ইয়াত ইমেইল আইডিটো যদি লিখাই থাকে, মোবাইল নম্বৰটো আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আছে। তাৰপিছত ইয়াত আধাৰ কাৰ্ড নম্বৰটো দিব। আধাৰ কাৰ্ড নম্বৰটো দি উঠাৰ পিছত ইয়াত চাব প্ৰিফাৰেন্স অফ ডিষ্ট্ৰিক্ট ফৰ এপিয়াৰিং ইন দ্য ৰিটেন এক্সামিনেশ্যন। ৰিটেন এক্সামিনেশ্যনটো দিওঁতে আপোনালোকে কোনখন ডিষ্ট্ৰিক্ট সহজ পাব, কাষতে থাকিব, ঠিক আছে। ইয়াত কাষতে থকা ডিষ্ট্ৰিক্টবিলাক আপোনালোকে দিব য'ত আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ বাবে যাব পাৰে, ঠিক আছে।
তো আপোনালোকে তিনিখন এপ্লাই কৰিব লাগিব ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব পাৰে সেকেন্ড দিব পাৰে আৰু থাৰ্ড প্ৰিফাৰেন্স আপোনালোকে তাৰ পিছত আহিল ইয়াত চাব এডুকেশনাল কোৱালিফিকেশন খিনি লিখা আছে ইয়াত আপোনালোকে মাৰ্ক কি মাৰ্ক পাইছিল আৰু টোটেল মাৰ্কটো দিব তাৰ পিছত ইয়াৰ পাছিংটো বহাব ৰোল নম্বৰটো বহাব নেম অফ ইনষ্টিটিউট বহাব তাৰ পিছত নেম অফ বোৰ্ডটো কি হয় সেইটো বহাব এটা চাব HSLC or equivalent examination HSLC টো কিমান পাইছিল সেইটো স্ট্ৰিম নাথাকে গতিকে হাই সেকেন্ডাৰী স্ট্ৰিম থাকে গ্ৰেজুৱেচনৰ স্ট্ৰিম থাকে ইয়াত মাৰ্কখিনি বহাব মাৰ্কটো বহাব ইয়াত পাৰ্চেন্টটো অটোমেটিক আহি যাব তাৰ পিছত আহিল ইয়াত মেন্ডেটৰী দুটা বস্তু আপলোড দিব লাগে সেই দুটা হল এটা হল ফটোটো নিজৰ পাসপোৰ্ট সাইজৰ ফটো আপলোড দিব লাগিব আৰু দ্বিতীয়তে হল আপোনাৰ সিগনেচাৰ লাগিব আৰু ইয়াত যে পাসওয়াৰ্ড লিখিছে পাসওয়াৰ্ডটো আপোনালোকে অতি সহজে ইয়াত দি দিব কিন্তু পাসওয়াৰ্ডটো ফৰমেটটো মই স্ক্ৰিনত লিখি দিছো চাওক মোৰ নাম অনুপ কেপিটেলত এ দিছো তাৰ পিছত ANUP@199 এনেকৈ দিব এই ফৰমেটটোত আপোনালোকে পাসওয়াৰ্ডটো ক্ৰিয়েট কৰিব ঠিক আছে তেতিয়াহে ইয়াত একসেপ্ট হ'ব তাৰ পিছত ইয়াত চাওক ডিক্লাৰেশ্যনটো দিছে ডিক্লাৰেশ্যনত চেক বক্সটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত প্ৰিভিউ টু ভেৰিফাই প্ৰিভিউটো ভেৰিফাই এবাৰ কৰিব তাৰ পিছত সাবমিট কৰিব এতিয়া মই গোটেই ফৰ্মখন ফিল আপ কৰি লওঁ তাৰ পিছত আপোনালোক সাবমিট কৰি এই ফৰ্মখন ফিল আপ কৰি যেতিয়া সাবমিট কৰিম সাবমিট কৰাৰ পিছত ৰেজিষ্ট্ৰেচন একনলেজমেন্ট বুলি এনেকুৱা এটা পেজ আহিব ঠিক আছে এতিয়া আমি ক্লিক হিয়াৰ ফৰ লগইন এতিয়া আমি লগইন কৰিব লাগিব ঠিক আছে এতিয়া আমি লগইনত ক্লিক কৰিম লগইনত যাওক এতিয়া এইটো লগইন অপচন ইয়াত চাওক এপ্লিকেশন নাম্বাৰটো দিব দিছে আৰু পাসওয়াৰ্ডটো দিব দিছে পাসওয়াৰ্ডটোৰ কথা কৈছিলো নহয় এটা এপ্লিকেশন নম্বৰটো ক'ত পাব আমিতো ইয়াতো এই মাত্ৰ যে আমি দেখা পাইছিলো সাবমিট কৰাৰ পিছত যিখন আহিছিল তাতে আমাৰ এপ্লিকেশন নম্বৰটো লিখা আছিল আৰু যদি কোনোবাই হেতু লোৱা নাই তেতিয়া হলে কোনো কথা নাই আপোনালোকে যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰত আপোনালোকৰ এপ্লিকেশন আইডিটো ঠিক আছে এতিয়া মই লগইন কৰি লওঁ আমাৰ লগইন হৈ গল লগইন হোৱাৰ পিছতে এনেকৈ আহিব আপোনাৰ ফটোটো আহিব আপোনাৰ সিগনেচাৰটো আহিব ঠিক আছে এপ্লিকেশন নম্বৰ আহিব এই ধুনিয়াকৈ আহি যাব ঠিক আছে এতিয়া আমি মাই প্ৰফাইলত যাম মাই প্ৰফাইলত গৈ পাৰ্সোনাল ইনফৰমেশন তাত ক্লিক কৰিম গোটেই এপ্লিকেশন ফৰ্মখন আপুনি যি ফিল আপ কৰিলো গোটেইখিনি ইয়াত দেখা পাব ঠিক আছে ইনি গোটেই আপোনালোকে দেখা পাব এটা আৰু যদি আপুনি যে সাবমিট কৰিছিল আমাক একনলেজমেন্ট কপি লাগে ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ পিছত ইয়াত আমাৰ একনলেজমেন্ট কপিটো আহি গৈছে ইয়াত আমাৰ এপ্লিকেশন নম্বৰ থাকিব গোটেইখিনি থাকিব যি ফিল আপ কৰিছিল গোটেইখিনি থাকিব ইয়াত সিগনেচাৰ থাকিব ঠিক আছে ফটোটো আহিব আমাৰ এইখন প্ৰিন্ট কৰি ললে হৈ যাব ঠিক আছে আজিৰ ভিডিওটো এইখিনিয়ে আছিল ভাল লাগে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু আন কিছুমানে যদি এপ্লাই কৰা নাই তেওঁলোকৰ সুবিধাৰ কাৰণে আপোনালোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ